Hello everyone. তো আজি আমি যিবিলাক কুৱেশ্যন মোষ্টলি ৰিপিটেড হৈ থাকে কম্পিটিটিভ এক্সামত সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। আজি আমি টপিকটো কৰিম ইণ্ডিয়ান ষ্টেটছ। মই আপোনালোকৰ ওচৰত 15টামান কুৱেশ্যন লৈ আহিছোঁ আজি। আৰু বেছি কথা নকৈ আজিৰ প্ৰথম কুৱেশ্যনটো আমি আৰম্ভ কৰোঁ। আমাৰ আজিৰ টপিকটো হৈছে ইণ্ডিয়ান ষ্টেটছ। ইয়াৰ বিষয়ে আমি আলোচনা কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে How many Indian states celebrate their own formation on 1 November? 1 নৱেম্বৰত ভাৰতৰ কিমানখন ৰাজ্যই নিজৰ গঠন উদযাপন কৰে? এনচাৰটো হৈছে 7. The question to SSC MTS 16 June 1st shift 2023 আহিছিল। Next question. Total length of coastline of mainland India including Andaman and Nicobar and Lakshadweep. আন্দামান আৰু নিকোবৰ আৰু লক্ষদ্বীপক ধৰি মূল ভাৰতৰ উপকূলৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ এনচাৰটো হৈছে 7,516.6 কিলোমিটাৰ। এই কুৱেশ্যনটো SSC MTS 20 June 2nd shift 2023 আহিছে। Next question. Which union territory in India is also the capital of two states? ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল দুখন ৰাজ্যৰ ৰাজধানী? ইয়াৰ এনচাৰটো হৈছে চণ্ডীগড়, যিটো UPSI আর ASI 2018 আহিছিল। Next question. In which year did Uttarakhand come into existence? কোন চনত উত্তৰাখণ্ড অস্তিত্বলৈ আহিছিল? question answerটো হৈছে 2000। এই কুৱেশ্যনটো UPP Constable 28/1/2019 আহিছিল। Next question. Which state of India is called the Sugar Bowl? ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয়? এনচাৰটো হৈছে উত্তৰ প্ৰদেশ। Next question. Which was the capital of Odisha before ভুৱনেশ্বৰ? ভুৱনেশ্বৰৰ আগতে উৰিষ্যাৰ ৰাজধানী কোনখন আছিল? এনচাৰটো হৈছে কটক। Next question. Which is the smallest union territory in India in terms of area? ক্ষেত্ৰফলৰ পৰা ভাৰতৰ ভিতৰত কোনটো সকলোতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল? ইয়াৰ এনচাৰটো হৈছে লক্ষদ্বীপ। SSC GD 6 February 3rd shift 2023 আহিছিল। Next question. What is the extension of India from its northernmost to southernmost tip? ভাৰতৰ আটাইতকৈ উত্তৰৰ পৰা দক্ষিণৰ টিপলৈকে কিমান সম্প্ৰসাৰণ? ইয়াৰ এনচাৰটো হৈছে 3,214 কিলোমিটাৰ। এইটো SSC CHL 17 March 4th shift 2023 হৈছে। Next question. As of 2025, there are dash states in India. 2005 চনৰ হিচাপত ভাৰতত কিমানখন ৰাজ্য আছে? এনচাৰটো হৈছে 28। এই কুৱেশ্যনটো SSC CHL 16 March 1st shift 2023 আহিছে। Next question. How many sectors is the India-China border divided into? ভারত চীন সীমান্তৰ কিমান খণ্ডত বিভক্ত? এনচাৰটো হৈছে 3। SSC CHL 15 March 1st shiftত এই কুৱেশ্যনটো আহিছিল। Next question. By which number India is the largest country in the world in terms of area? ক্ষেত্ৰফলৰ পৰা ভাৰত বিশ্বৰ কিমানতম সৰ্ববৃহৎ দেশ? এনচাৰটো হৈছে 7. The question to SSC CHL 14th March 3rd shift 2023 আহিছে। Next question. Which union territory of India has a sea named after it? ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নামেৰে নামকৰণ কৰা সাগৰ আছে? ইয়াৰ এনচাৰটো হৈছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। এই কুৱেশ্যনটো SSC CHL 14 March 2nd shift 2023 আহিছে। Next question. Where is the eastern coast of India located? ভাৰতৰ পূব উপকূল ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে between the Eastern Ghats and the Bay of Bengal. পূব ঘাট আৰু বংগোপসাগৰৰ মাজত। Next question.
Which union territory of India is located in the Bay of Bengal? ভারতের কোনটো কেন্দ্রশাসিত অঞ্চল বঙ্গোপসাগরত অবস্থিত? এর অ্যান্সারটা হচ্ছে আন্দামান অ্যান্ড নিকোবর আইল্যান্ড। কোশ্চেন টু এসএসসি CHSL 13 March first shift 2023 Next question. Little Andaman is separated from the Nicobar Island in the south by the dash. সৰু আন্দামানক দক্ষিণ নিকোবর দ্বীপপুঞ্জ পৃথক করা হয়েছে। অ্যান্সারটা হচ্ছে 10 ডিগ্রি চ্যানেলের দ্বারা। এই কোশ্চেন টু এসএসসি CHSL 9 March 3rd shift 2023 তো আজি আমাৰ 15টা কুৱেশ্যন আছিল আৰু আপোনালোকৰ ওচৰত দুটা কুৱেশ্যন লৈ আহিছো যিটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লেন্থ অফ ইণ্ডিয়াছ বৰ্ডাৰ লাইন উইথ ভূটান? ভূটানৰ সৈতে ভাৰতৰ সীমাৰেখাৰ দৈৰ্ঘ্য কিমান? এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব। আৰু এটা কুৱেশ্যন আছে হোৱাট ইজ দ্য লেন্থ অফ ইণ্ডিয়াছ বৰ্ডাৰ উইথ আফগানিস্তান? আফগানিস্তানৰ সৈতে ভাৰতৰ সীমান্তৰ দৈৰ্ঘ্য কিমান? এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাব নিশ্চয়। আজি আমাৰ এইটোৱেই কুৱেশ্যন আছিল। যিসকল মোৰ ইউটিউবত আজি প্ৰথম আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে ডেইলি পাই থাকে থাকিব।